যোৱাকালি অসম পুলিচ বিভাগৰ অধীনত যি এক্সাইজ ডিপাৰ্টমেণ্ট থাকে তথা যি আবকাৰী বিভাগ থাকে সেই আবকাৰী বিভাগৰ তৰফৰ পৰা যোৱাকালি এটা চাকৰিৰ বাবে এটা বিজ্ঞাপন তেখেতসকলে প্ৰকাশ কৰিছে, যিটো বিজ্ঞাপনৰ দ্বাৰা এক বৃহৎ সংখ্যক তেখেতসকলে এপইণ্টমেণ্ট দিবলৈ কৈ আছে। তাৰ বাবে তেখেতসকলে দুই ধৰণৰ পদ মুকলি কৰিছে। তেখেতসকলৰ এড্ৰেছটো আছে এনেধৰণৰ: Assam Excise Recruitment 2020, Assam State Level Police Recruitment Board has released a notification and inviting applications for fill up 44 Assistant Inspector of Excise and 159 post of Excise Constable post. অৰ্থাৎ এক্সাইজ ডিপাৰ্টমেণ্টে তথা আবকাৰী ডিপাৰ্টমেণ্টে যোৱাকালি যিখন চাকৰিৰ বিজ্ঞাপন জাৰি কৰিছিল তাত দুই ধৰণৰ পোষ্ট তেখেতসকলে উল্লেখ কৰিছে। এটা হৈছে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, তাৰ বাবে পদ তেখেতসকলে নিৰ্ধাৰিত কৰিছে 44 অৰ্থাৎ 44টা। লগতে আন এটা পদ হৈছে এক্সাইজ কনিষ্টেবল, তাৰ বাবে এক বৃহৎ সংখ্যক পদ তেখেতসকলে আবেদন কৰিবৰ বাবে জনাইছে। তাত আছে 115 অৰ্থাৎ সৰ্বমুঠ 159টা পদ আছে এক্সাইজ কনিষ্টেবলৰ বাবে, আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ যি এছিষ্টেণ্ট ইনস্পেক্টৰ আছে তাৰ বাবে 44টা আছে। তাৰ বাবে তেখেতসকলে গোটেই কেটেগৰী ৱাইজ কাৰ বাবে কিমান পোষ্ট সংৰক্ষণ কৰা আছে তাৰ বাবে তেখেতসকলে এখন লিষ্ট প্ৰকাশ কৰিছে। এখন হৈছে চাওক আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেলৰ কাৰণে সৰ্বমুঠ পদ আছে 20 অৰ্থাৎ 20টা, তাৰে মেলৰ কাৰণে আছে 14টা আৰু ফিমেলৰ কাৰণে আছে 6টা। OBC আৰু MOBCৰ কাৰণে সৰ্বমুঠ পদ আছে 9টা, মেলৰ কাৰণে আছে 6টা আৰু ফিমেলৰ বাবে আছে 3টা। ST প্লেন্সৰ বাবে আছে টোটেল 7টা পদ, তাৰে মেলৰ বাবে আছে 5টা আৰু ফিমেলৰ বাবে আছে 2টা। ST হিলছৰ বাবে আছে সৰ্বমুঠ 4টা, তাৰে মেলৰ বাবে 3টা আৰু ফিমেলৰ বাবে আছে 1টা। EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আছে টোটেল 4টা পদ, তাৰে মেলৰ বাবে আছে 3টা আৰু ফিমেলৰ বাবে আছে 1টা। এনেকৈ লৈ পেলাই গোটেই সৰ্বমুঠ হৈছে 44টা পদ আছে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ নামৰ পোষ্টটোৰ বাবে। তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব? তেখেতসকলে কোৱালিফিকেশ্যন উল্লেখ কৰিছে যে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছড ফ্ৰম এনি ৰিকগনাইজড বৰ্ড অৰ কাউন্সিল, অৰ্থাৎ আপোনাৰ মিনিমাম আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। চেলাৰী তেখেতসকলে উল্লেখ কৰিছে পে স্কেল ₹14,000 to 49,000 পাৰ গেট পে ₹6,200, অৰ্থাৎ আপোনালোকৰ যিটো দৰমহাৰ পে স্কেলটো হৈছে 14,000 পৰা 49,000 পে স্কেল, লগত থাকিব 6,200 টকা গ্ৰেড পে। এজ যদি চাই, এজ তেখেতসকলে এটা দিছে কেণ্ডিডেট শুড নট বি মোৰ দেন 38 years and less than 18 years of age এজ অন 1 January 2020, অৰ্থাৎ 2020 চনৰ 1 জানুৱাৰীলৈকে আপোনালোকৰ বয়স 38 ইয়াৰ্ছতকৈ এবভ হ'ব নোৱাৰিব। অৰ্থাৎ চাকৰিৰ বাবে মিনিমাম যি বয়স 18 বছৰৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়সটো থকাটো বাঞ্ছনীয়। লগতে এজৰ ক্ষেত্ৰত হায়েষ্ট 38 ইয়াৰ্ছ দিছে যদিও কিন্তু তাৰ বাবে কেইটামান কেটেগৰী ৱাইজ তেখেতসকলে এটা ৰিলেক্সেশ্যন ৰাখিছে। দিয়া আছে যে 5 years ইন কেছ অফ কেণ্ডিডেট বিলংগিং SC, ST হিলছ এণ্ড ST প্লেন্স। যদি আপুনি SC বা ST হিলছ আৰু ST প্লেন্সৰ পৰা যদি বিলং কৰে তেনেহ'লে আপোনাৰ এজৰ ক্ষেত্ৰত 5 years ৰিলেক্সেশ্যন আছে। অৰ্থাৎ আপোনাৰ এজ যদি 38 ইয়াৰ্ছতকৈ যদি আৰু 5 বছৰ বেছিও হয় তথাপিতো আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এটা দিছে যে 3 years ইন কেছ অফ কেণ্ডিডেট বিলংগিং অফ OBC এণ্ড MOBC। যদি আপুনি OBC আৰু MOBCৰ পৰা বিলং কৰে তেনেহ'লে আপোনাৰ এজ 38 ইয়াৰ্ছতকৈ 3 বছৰ বেছি হ'লেও আপুনি আবেদন জনাব পাৰিব। 2 নম্বৰ পদটো তেখেতসকলে ইয়াতে উল্লেখ কৰিছে যে এক্সাইজ কনিষ্টেবল। তো এক্সাইজ কনিষ্টেবলৰ বাবে সৰ্বমুঠ পদ আছে 159 অৰ্থাৎ 159টা। তাৰ বাবে তেখেতসকলে কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যনৰ এখন লিষ্ট দিছে। আনৰিজাৰ্ভৰ বাবে অৰ্থাৎ জেনেৰেলৰ বাবে টোটেল পদ আছে 72টা, তাৰে মেলৰ বাবে আছে 51 আৰু ফিমেলৰ বাবে আছে 21টা। OBC এণ্ড MOBCৰ বাবে সৰ্বমুঠ পদ আছে 40টা, তাৰে মেলৰ বাবে আছে 28 এণ্ড ফিমেলৰ বাবে আছে 12টা। SC অৰ্থাৎ চিডিউল কাষ্টৰ বাবে আছে সৰ্বমুঠ পদ 11টা, তাৰে মেলৰ বাবে আছে 8টা আৰু ফিমেলৰ বাবে আছে 3টা। ST প্লেন্সৰ বাবে সৰ্বমুঠ 16টা, মেলৰ বাবে আছে 11টা আৰু ফিমেলৰ বাবে আছে 5টা। ST হিলছৰ বাবে সৰ্বমুঠ পদ আছে 4টা, মেলৰ বাবে আছে 3টা আৰু ফিমেলৰ বাবে আছে 1টা। EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে সৰ্বমুঠ পদ আছে 16টা, তাৰে মেলৰ বাবে আছে 11টা আৰু ফিমেলৰ বাবে আছে 5টা। এনেকৈ লৈ পেলাই যিটো এক্সাইজ কনিষ্টেবলৰ বাবে সৰ্বমুঠ 159টা
পদ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন তো এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে মিনিমাম HSLC পাছ অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এনি ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰিলেই এক্সাইজ কনষ্টেবলৰ বাবে আবেদন জনাব পাৰিব চেলাৰী যদি চাই পে স্কেল 14,000 to 49,000 এণ্ড প্লাছ গ্ৰেড পে rupees 5,000 অৰ্থাৎ আপোনালোকৰ পে স্কেলটো হ'ব 14,000 পৰা 49,000 আৰু লগতে গেট পে থাকিব 5,000 এজ যদি চাই মিনিমাম 18 ইয়াৰ্ছৰ পৰা আপোনালোকৰ এজটো 38 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব লগতে ৰিলেক্সেশ্যন দিছে যদি আপুনি SC ST হিলছ আৰু ST প্লেইনছৰ পৰা বিলং কৰে তেনেহ'লে আপোনাৰ 38 ইয়াৰ্ছৰকে 5 বছৰ বেছি হ'লেও আপুনি আবেদন জনাব পাৰিব লগতে আপুনি যদি OBC আৰু MOBC পৰা বিলং কৰে তেনেহ'লে আপোনাৰ এজ যদি 38 ইয়াৰ্ছতকৈও যদি 3 বছৰ বেছি আছে তথাপিতো আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে সিলেকশন প্ৰসেস তেখেতসকলে দিছে যে ফিজিক্যালি ইফিচিয়েন্সি টেষ্ট ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট PST এণ্ড ৰিটেন টেষ্ট অৰ্থাৎ ইয়াৰ বাবে আপোনালোকে তিনিটা পৰ্যায়ত আপোনালোকৰ ইণ্টাৰভিউসমূহ হ'ব অৰ্থাৎ প্ৰথমতে আপোনালোকে ফিজিক্যাল ইফিচিয়েন্সি টেষ্টটো দিব লাগিব তাৰপিছত আপোনালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো PST বুলি কোৱা হয় সেইটো দিব লাগিব তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব অৰ্থাৎ এই তিনিটা পদ্ধতিৰেহে আপোনালোকক নিৰ্বাচন কৰিব এই পদকেইটা পূৰণৰ বাবে হাউ টু এপ্লাই আপোনালোকে কেনেদৰে এপ্লাই কৰিব এপ্লাই কৰাৰ বাবে কোনো অফলাইন প্ৰচেছ নাই আপোনালোকে অনলাইনৰ দ্বাৰা ইয়াতে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে তেখেতসকলে এটা ৱেবছাইট দিছে ৱেবছাইটৰ নাম হৈছে www.slprba অৰ্থাৎ slprbassam.in অৰ্থাৎ slprbassam.in নামৰ ৱেব পৰ্টেলৰ দ্বাৰা আপোনালোকে এপ্লাই জনাব পাৰিব এপ্লাই আৰম্ভণি হ'ব অহা 16 জুন তাৰিখৰ পৰা অৰ্থাৎ এতিয়ালৈকে লিংক এক্টিভেট হোৱা নাই মোৰ ডেছক্ৰিপশ্যন বক্সত যিটো ৱেবছাইটৰ থ্ৰুদি আপোনালোকে এপ্লাই কৰিব লাগিব সেই ৱেবছাইটৰ মোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব অহা 16 জুন তাৰিখৰ পৰা অৰ্থাৎ এতিয়ালৈকে এপ্লাই আৰম্ভ হোৱা নাই আৰু এপ্লাই অৰ্থাৎ আবেদনৰ অন্তিম তাৰিখ যদি চাই অন্তিম তাৰিখ হৈছে 6 জুলাই তাৰিখ অৰ্থাৎ 16 জুনৰ পৰা আৰম্ভ হ'ব আৰু 6 জুলাই তাৰিখে আবেদন প্ৰক্ৰিয়া সমাপ্তি হ'ব তো এয়াই আছিল আজিৰ ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ধন্যবাদ জয় অসম